এই ফখৰুল ইছলামে এখন জেৰক্সৰ দোকান চলায় আজিমগঞ্জত আৰু জেৰক্সৰ দোকানত কি কৰে যেতিয়া কোনো ধৰণৰ মানুহে আহি পেলাই কিবা মানে নিজৰ আই কাৰ্ড বা পেন কাৰ্ড বা আধাৰ কাৰ্ড এনেকৈ জেৰক্স কৰিব আহে তেওঁ তেতিয়া কি কৰে মানে মানুহজনক জেৰক্স কপি এটা দি নিজৰ কাৰণে এটা কপি ৰাখি থয় সেই মানুহজনে গম নোপোৱাকৈ আৰু ইনফেক্ট তেওঁ যেতিয়া মানুহৰ কাৰোবাৰ ফটোও লয় ফটোটো প্ৰিণ্ট কৰিবলৈ দি দিয়ে কিন্তু ছফ্ট কপিটো ৰাখি থৈ দিয়ে তে এই মানুহজনে কি কৰে পিছত এই মানুহৰ ফটো আৰু তেওঁৰ কৰেছপণ্ডিং যোনটো আই কাৰ্ডৰ জেৰক্স কপি এই কপিটো আৰু এজন মানুহ ৰাজেন দাস তেওঁৰ ঘৰ সুভাষ নগৰ তেওঁক বিক্ৰী কৰে পাৰ কপি 20 টকাকৈ তো এই দুইটা সেট অফ কপি যোনকেইটা ৰাজেন দাসে এই বস্তুখিনি ব্যৱহাৰ কৰি পেলাই আৰু এজন মানুহ এহছান জালাল চৌধুৰী ৰেচিডেণ্ট অফ ফকিৰা বজাৰ ইও হৈছে BSNLৰ এটা ৰিটেইলাৰ আছিলে আগতে এতিয়া তেওঁৰ লাইচেন্সটো কেঞ্চেল হ'ল এই মানুহজনক দি পেলাই ফেক সিম জেনেৰেট কৰে এই ফেক সিমবিলাক এই এহছান জালাল চৌধুৰীয়ে আকৌ ৰাজেন দাসকে ঘূৰাই দিয়ে ৰাজেন দাসে এই যোনবিলাক ব্লেক সিম হয় যাৰ কোনো মানে ওনাৰ নাই তেনেকুৱা ব্লেক সিমবিলাক কিবা এটা 200 300 400 500 টকাত বিভিন্ন ধৰণৰ ক্ৰিমিনেল এলিমেণ্টছক বিক্ৰী কৰে Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.